সিংহই টেক্স দিয়াৰ কথা শুনিছেনে? মানুহে সিংহৰ পৰা মাংস কাঢ়ি খোৱাৰ কথা ভাবিব পাৰেনে? কিমান নিৰ্ভীক সাহসী হ'লে সিংহৰ মুখামুখি হ'ব পাৰে মানুহ। আফ্ৰিকাৰ বিশাল অৰণ্য প্ৰান্তৰ মাজত এক শিহৰণকাৰী মুখামুখিৰ উত্তেজনা ইতিমধ্যে আৰম্ভ হৈছে। অৰণ্যৰ স্বাভিমান, বনৰ ৰজা এডাল সিংহ যিয়ে নিজৰ চিকাৰৰ ওপৰত ভোজন আৰম্ভ কৰি দিছে। তিনিজন মাছাই যোদ্ধাই সিংহৰ জাকটোৰ ফালে সন্তৰ্পণে আগুৱাইছে। তেওঁলোকৰ হাতত তিনিডাল পৰম্পৰাগত যাঠীৰ বাহিৰে একো নথকাৰ বাবে যোদ্ধাকেইজনৰ সাহস অতুলনীয়। হাতত তিনিডাল পৰম্পৰাগত যাঠী আৰু তিনিজন মানুহ। মাত্ৰ কেইখোজমান আঁতৰত এডাল সিংহই তেজাল মাংসত কামোৰ দিছে। এইমাত্ৰ হোৱা চিকাৰ গাৰ পৰা ওলোৱা তেজ দেখিলেই বুজা যায়। দিনটোৰ আটাইতকৈ ডাঙৰ চিকাৰ লগে ভাগে খাবলৈ আৰম্ভ কৰিছে। প্ৰিয় মঙহৰ জুঠি ল'বলৈ খৰধৰ কৰিছে সিংহকেইটা। তেনেতে সেই স্থানলৈ ক্ৰমান্বয়ে আগুৱাইছে তিনিজন ব্যক্তি। হাতত মাথো পৰম্পৰাগত যাঠী, নাই আন কোনো চোকা অস্ত্ৰ, লগত নাই পলাই যোৱাৰ উপায়, নাই আন মানুহৰো সহায়। খন্তেক সময় ৰৈ দিলে। এইবোৰ লাহে লাহে আগবাঢ়িল। ক্ৰমান্বয়ে আগুৱাই গৈ থাকিল। এপলক দৃষ্টিতে এটা সিংহৰ চকু পৰিল। চিকাৰীৰ নিচান চকুপৰাত মঙহ এৰি পলাল প্ৰথমতে সিংহ। লাহে লাহে এটা এটাকৈ সকলো পলাই পত্ৰম দিলে। তাৰ পিছত বীৰৰ দৰে সিংহই চিকাৰ কৰা মঙহ কাটিবলৈ ধৰিলে। এয়া যেন এক প্ৰকাৰৰ যুদ্ধ জয়। সিংহৰ মুখৰ মঙহ কাঢ়ি নিৰ্বিঘ্নে সেই স্থানৰ পৰা বিলীন হৈ গ'ল। সামান্য স্থানৰ পৰা নিশব্দে চোৱাৰ বাদে একোৱেই কৰিব নোৱাৰিলে সিংহই। স্নায়ু যুঁজত মানুহ বনাম সিংহই পৰিত্যাগ কৰা চিকাৰ যোদ্ধাসকলে দাবী কৰে এয়া কোনো অবাধ্যতাৰ কাৰ্য হিচাপে নহয়, বৰঞ্চ জীয়াই থকা আৰু শতিকা পুৰণি পৰম্পৰাৰ এক সাক্ষ্য হিচাপে। মাষ্টাৰ্ছ অফ ছাৰ্ভাইভেল ইন দ্য ৱাইল্ড। কিন্তু ছাভানাৰ ৰজাসকলক প্ৰত্যাহ্বান জনোৱাৰ সাহস কৰা এই নিৰ্ভীক লোকসকল কোন? কেনিয়া আৰু তানজানিয়াৰ স্থানীয় মাছাই জনগোষ্ঠী আফ্ৰিকাৰ আটাইতকৈ কীৰ্তিমান আৰু প্ৰতিষ্ঠিত সম্প্ৰদায়সমূহৰ ভিতৰত অন্যতম। তেওঁলোকৰ জীৱন অৰণ্যৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। অসীম সাহসিকতাৰ বাবে পৰিচিত মাছাইসকলৰ প্ৰকৃতিৰ সৈতে এক অনন্য সম্পৰ্ক আছে। মাছাইসকলে সিংহক শত্ৰু হিচাপে নাভাবে। সিংহবোৰ তেওঁলোকৰ সহবাসীহে। এই সাহসী মুখামুখিবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰচলিত এক অনুশীলনৰ অংশ, যি প্ৰজ্ঞাৰ সৈতে সাহসৰ আন্তঃসংযুক্তি ঘটায়। সংঘাতৰ মাজত সম্প্ৰীতি। আফ্ৰিকাৰ বিশাল প্ৰান্তত প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি এইদৰে মাছাইসকলে আজিও আদিম জীৱন যাপন কৰি আহিছে। এনকাং নামৰ সৰু সৰু গাঁৱত বাস কৰা মাছাইসকলে পশুপালন কৰে, যাক তেওঁলোকে পবিত্ৰ বুলি গণ্য কৰে। তেওঁলোকৰ জকমকীয়া ৰঙা পোচাক, ছন্দময় মন্ত্ৰ আৰু বিস্তৃত অনুষ্ঠানবোৰ হৈছে সময়ৰ তোলাচনীত এক সংস্কৃতিৰ প্ৰতীক। সংস্কৃতি, ভূমি আৰু ঐতিহ্যৰ অভিভাৱক। মাছাই যোদ্ধাসকলে ঘোষণা কৰে সাহস হ'ল নিজৰ ভূমিক চিনি পোৱা, সিংহবোৰক জানি উঠা আৰু নিজকে চিনি উঠা। সিংহবোৰৰ সৈতে মুখামুখি, সিংহৰ চিকাৰৰ ওপৰত দাবীদাৰ হৈ পৰা এইসকল যোদ্ধাই সিংহ হত্যাৰ দৰে হিংসাক প্ৰশ্ৰয় নিদিয়ে, বৰঞ্চ ভাৰসাম্যতাৰহে পোষকতা কৰে। পৰম্পৰাত নিহিত সাহস। মাছাই যোদ্ধাসকলে তেওঁলোকৰ অতুলনীয় সাহসৰ জৰিয়তে আমাক এটা কালজয়ী শিক্ষা দিয়ে যে প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ বাবে সন্মান, প্ৰজ্ঞা আৰু এক অটল মনোবলৰ প্ৰয়োজন। প্ৰকৃত সাহসিকতা প্ৰকৃতিৰ সৈতে সহাৱস্থান। সিংহবোৰে গৰ্জন কৰিব পাৰে, ছাভানাই মাছাইসকলক পৰীক্ষা কৰিব পাৰে, কিন্তু তেওঁলোকে সহ্য কৰে কিয়নো তেওঁলোক আফ্ৰিকাৰ প্ৰাচীন সম্প্ৰীতিৰ অভিভাৱক। মাছাই যোদ্ধাসকল সাহস আৰু প্ৰজ্ঞাৰ এক উত্তৰাধিকাৰ। দ্য কাষ্টডিয়ান প্লাছৰ এক বিশেষ প্ৰতিবেদন।